মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে মই পুনৰ মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত মই ক্লাছ 7ৰ লেচন নম্বৰ 3 ষ্ট্ৰেংথ লাইজ ইন ইউনাইটিৰ যিখিনি আধৰুৱা প্ৰশ্ন আছিল, অৰ্থাৎ পাৰ্ট 2, সেইখিনি ভিডিঅ' লৈ আহিছোঁ। পৰীক্ষাত আহিব পৰা সম্ভাৱ্য প্ৰশ্ন উত্তৰখিনি ইয়াত আলোচনা কৰিছোঁ। যদি তোমালোকৰ কিবা থাকি যায়, তেতিয়াহ'লে মোক কমেণ্ট বক্সত জনাবা। মই নিশ্চয় ছেপাৰেটকৈ ভিডিঅ' এটা বনাই দিম ইয়াৰ ওপৰত। তেন্তে ব'লা পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 10B, ইয়াত আমাক কৈছে ৰাইট টু চেণ্টেন্সেছ ইউজিং দ্য ছেম ৱৰ্ড এজ এ নাউন এণ্ড এজ এ ভাৰ্ব। অৰ্থাৎ তলত কিছুমান শব্দ দিয়া আছে, সেই শব্দবোৰৰ পৰা আমাক নাউন আৰু ভাৰ্ব হিচাপে ব্যৱহাৰ কৰি বাক্য সাজিব দিছে। প্ৰথম যিটো শব্দ আছে সেইটো হৈছে বিয়েৰ। বিয়েৰটোক যদি আমি নাউন হিচাপে ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে লিখিব পাৰিম আমি দ্য বিয়েৰ ৱাজ চাৰ্চিং ফৰ বেৰিজ ইন দ্য ফৰেষ্ট। আকৌ যদি ভাৰ্ব হিচাপে লিখোঁ, আই কেন নট বিয়েৰ দ্য হিট ডিউৰিং দ্য ছামাৰ। পিছৰ শব্দটোত আছে ৱাটছ। লিখিব পাৰোঁ আমি নাউন হিচাপে মাই ফাদাৰ গিফটেড মি এ ৱাটছ। আকৌ ভাৰ্ব হিচাপে লিখিলে আই ৱান্ট টু ৱাটছ দ্য ছানছেট এট দ্য বিচ। ঠিক তেনেকৈ পিছৰ শব্দটো আছে ৰান। নাউন হিচাপে লিখিব পাৰোঁ আই ৱেণ্ট ফৰ এ লং ৰান দিছ মৰ্ণিং। আকৌ ভাৰ্ব হিচাপে প্লিজ ডোণ্ট ৰান ইন দ্য ছান। তাৰপিছৰ শব্দটো আছে ৰিং। আমি নাউন হিচাপে লিখিব পাৰোঁ শ্বি অ'ৰ এ গল্ডেন ৰিং। আকৌ ভাৰ্ব হিচাপে ডিড ইউ হিয়াৰ দ্য টেলিফোন ৰিং। পিছৰ শব্দটো আছে বৌ। নাউন হিচাপে লিখিলে দ্য আৰ্চাৰ পুল্ড বেক হিজ বৌ। আকৌ ভাৰ্ব হিচাপে দ্য পাৰফৰ্মাৰ্ছ উইল বৌ আফটাৰ দ্য শ্ব' এণ্ডছ। তাৰপিছৰ শব্দটো আছে ট্ৰেইন। নাউন হিচাপে লিখিলে আই ৱেণ্ট টু গুৱাহাটী বাই ট্ৰেইন। আকৌ ভাৰ্ব হিচাপে লিখিলে এথলেটছ মাষ্ট ট্ৰেইন হাৰ্ড ফৰ দ্য অলিম্পিক্স। তাৰপিছৰ শব্দটো আছে টিয়াৰ। ইয়াতে যদি আমি নাউন হিচাপে লিখোঁ হি ব্ৰক ইন টু টিয়াৰ্ছ। আকৌ ভাৰ্ব হিচাপে লিখিলে বি কেয়াৰফুল নট টু টিয়াৰ দ্য পেপাৰ্ছ। কুৱেশ্যন নম্বৰ 11C, কমপ্লিট দ্য চেণ্টেন্সেছ উইথ এ মডেল ভাৰ্ব ফ্ৰম দ্য বক্স বিল'। অৰ্থাৎ তলত দিয়া বাকচৰ ভিতৰৰ পৰা মডেল ভাৰ্ববোৰ বাছি উলিয়াই লৈ তলত যিবোৰ বাক্য দিয়া আছে সেইবোৰ খালী ঠাইবোৰ পূৰ কৰিব লাগে। ছামটাইমছ মোৰ দেন ওৱান আনচাৰ ইজ পচিবল। অৰ্থাৎ কেতিয়াবা কি হ'ব, আমাৰ এটাতকৈ বেছি উত্তৰ ইয়াতে আমাৰ কাৰণে সঠিক হ'ব। ইয়াতে কুৱেশ্যন নম্বৰ এ দিয়া আছে দ্য বাছ ডেছ বাই বি হিয়াৰ বাই নাও ডেটছ হোৱাট দ্য শ্বিডিউল ছেজ। ইয়াতে হ'ব আনচাৰ শুড। অৰ্থাৎ দ্য বাছ শুড বি হিয়াৰ বাই নাও ডেটছ হোৱাট দ্য শ্বিডিউল ছেজ। কুৱেশ্যন নম্বৰ বি, ৱেন আই ৱাজ 6 আই ডেছ প্লে ভায়লিন বাট আই হেভ নট প্ৰেক্টিছ চিন্স দেন চ' আই ডেছ প্লে এনিম'ৰ। ইয়াতে এটাত প্ৰথমটোত হ'ব কুড আৰু পিছৰটোত হ'ব কাণ্ট। কুৱেশ্যন নম্বৰ চি, ইউ ডেছ ফিড দ্য কেট এটলিষ্ট টুৱাইচ এ ডে। ইয়াতে আনচাৰ হ'ব শুড। অৰ্থাৎ ইউ শুড ফিড দ্য কেট এটলিষ্ট টুৱাইচ এ ডে। কুৱেশ্যন নম্বৰ ডি, শ্বি ডেছ ষ্টাডি হাৰ্ড ইফ শ্বি ৱান্টছ টু পাছ দ্য এক্সাম। ইয়াতো কি হ'ব আনচাৰটো শুড। যদি আমি ইয়াতে শুড দিওঁ কি হ'ব, শ্বি শুড ষ্টাডি হাৰ্ড ইফ শ্বি ৱান্টছ টু পাছ দ্য এক্সাম। কুৱেশ্যন নম্বৰ ই, আই ডেছ ৰাদাৰ ষ্টে এট হোম দেন গ' আউট এণ্ড হেভ ডিনাৰ ইন এ ৰেষ্টুৰেণ্ট। ইয়াতো আনচাৰ হ'ব উড। I would rather stay at home than go out and have dinner in a restaurant. F answer hobo the sky is cloudy it dash rain now. ইয়াতে আনসার হব might. It might rain now. কুৱেশ্যন নম্বৰ 11D-ত আমাক দুটা কলম দি আছে, কলম এ আৰু কলম বি। কলম এত আমাক কিছুমান চিটুৱেশ্যন দি আছে আৰু কলম বিৰ লগত সেই চিটুৱেশ্যন মতে আমাক মিলাব দিছে বা মেটচ কৰিব লাগে। এতিয়া এ নম্বৰত আছে ইউ ৱান্ট টু বৰো এ বুক ফ্ৰম ইউৰ ফ্ৰেণ্ড। গতিকে ইয়াৰ লগত মিলিব ৰাইট ছাইডত তোমাৰ যিটো চি নম্বৰ অপশ্যন আছে, মে আই বৰো দিছ বুক ফ্ৰম ইউ। বি নম্বৰত আছে দেয়াৰ আৰ ডাৰ্ক ক্লাউডছ ইন দ্য স্কাই। এইটো মিলিব কলম বিত যিটো আনচাৰ ডি আছে, ইট মাইট ৰেইন। এইফালে কলম এত চি নম্বৰ যিটো কুৱেশ্যন আছে সেইটো আছে দ্য কোচ উইল এক্সপ্লেইন দ্য ৰুলছ অফ দ্য গেম টু দ্য প্লেয়াৰ্ছ। ইয়াৰ আনচাৰ হ'ব কলম বিত এ, ইউ মাষ্ট নট টাচ দ্য বল উইথ ইয়ৰ হেণ্ডছ। কলম এত ডিত আছে আস্কিং ছাম ওৱান টু পাছ দ্য পেপাৰ এট দ্য ডাইনিং টেবল। ইয়াৰ আনচাৰ হ'ব কলম বিত এফ নাম্বাৰ, কুড ইউ পাছ দ্য পেপাৰ প্লিজ। কলম এত ই নাম্বাৰ যিটো চিটুৱেশ্যন আছে সেইটো আছে ইউ আৰ প্ৰেডিক্টিং দ্য হোৱাইট মাইট হেপেন নেক্সট ইন দ্য ট্ৰেজাৰ হাণ্ট ষ্টৰী। ইয়াৰ আনচাৰ হ'ব কলম বিত দ্য বয়, কলম বিত বি নাম্বাৰটো হ'ব দ্য বয় মাইট ফাইণ্ড দ্য হিডেন ট্ৰেজাৰ ইন দ্য এণ্ড অফ দ্য ষ্টৰী।
কুৱেশ্যন নম্বৰ এফ বা চিটুৱেশ্যন এফ কলম ইয়াত আছে এডভাইজিং চামৱান টু ৱাশ্ব হেণ্ডছ বিফৰ ইটিং ইয়াৰ আনচাৰ হ'ব কলম বিত ই নম্বৰ যিটো অপশ্যন আছে ইউ অট টু ৱাশ্ব ইউৰ হেণ্ডছ বিফৰ ইটিং কুৱেশ্যন নম্বৰ 12 বিত আমাক কিছুমান বাকচৰ ভিতৰত এক্সপ্ৰেশ্যন দিয়া আছে সেই এক্সপ্ৰেশ্যনবোৰ হয় বুজোৱা নে নহয় বুজোৱা তলত এখন তালিকা দিয়া আছে সেই তালিকা মতে আমাক ভাগ ভাগ কৰি লিখিব লাগে ইয়াতে এগ্ৰিং বুলি লিখা আছে অৰ্থাৎ হয় বুজোৱা বা সন্মতি হোৱা ইয়াতে যদি আমি লিখোঁ ইয়াতে আমি লিখিব পাৰিম অফক'ৰ্ছ আই ছাপৰ্ট য়েছ মে বি ইউ আৰ ৰাইট ট্ৰুলি এইবোৰ হৈছে হয় বুজোৱা বা এগ্ৰিং এক্সপ্ৰেশ্যন আৰু ডিছএগ্ৰিং বা অসন্মতি বুজোৱা নহয় বুজোৱা যিবোৰ এক্সপ্ৰেশ্যন আছে সেইকেইটা হ'ব আই এম এফ্ৰেড আই ডোণ্ট তাৰপিছত হ'ব ইউ হেভ এ পইণ্ট বাট তাৰপিছত হ'ব তোমাৰ আই ডু নট এগ্ৰি য়েছ বাট আই ডিছএগ্ৰি উইথ ইউ এইবোৰ কুৱেশ্যন নম্বৰ 13 আমাক তলত এখন গ্ৰিড দিয়া আছে আৰু তাতে হৰাইজেণ্টেলি আৰু ভাৰ্টিকেলি কিছুমান শব্দ আমাক লুকুৱাই দিয়া আছে বা হাইড কৰা আছে সেই শব্দবোৰ আমাক ইয়াৰ পৰা বাছি উলিয়াব দিছে ইয়াতে মই কেইটামান বাছি উলিয়াইছোঁ যেনেকৈ শ্বেয়াৰ ইউনাইটি ট্ৰাই ৰেচপেক্ট ইণ্ডিয়া ফণ্ড ডাইভাৰ্চিটি তোমালোকেও নতুন নতুন শব্দ কিছুমান ইয়াৰ পৰা বাছি উলিয়াই লিখিবলৈ চেষ্টা কৰিবা আৰু মোক কমেণ্ট কৰি জনাবলৈ যত্ন কৰিবা কুৱেশ্যন নম্বৰ 14ত দুগৰাকী ফ্ৰেণ্ডৰ মাজত হোৱা কনভাৰচেশ্যন আমাক দিয়া আছে তাৰে কিছুমান আমাৰ কাৰণে ব্লেংক ৰখা হৈছে সেইবোৰ আমি এই যে মাত্ৰ 12 বিত আমি কৰি আহিলোঁ অৰ্থাৎ সন্মতি হোৱা বা এগ্ৰিং আৰু অসন্মতি হোৱা ডিছএগ্ৰিং যিবোৰ আমি শব্দ বা বাক্য পঢ়িলোঁ সেইবোৰ ভৰাই তেনেকুৱা ধৰণৰ শব্দ বা বাক্যবোৰ ভৰাই এই কনভাৰচেশ্যনৰ সৈতে খাপ খোৱাকৈ মিলাই লৈ আমাক এই ব্লেংক যিবোৰ দিয়া আছে সেইবোৰ ভৰাব দিছে এতিয়া প্ৰথমতে ছোৱালীগৰাকীয়ে কৈছে যে লেটছ গ' আউট এণ্ড প্লে বোলে আমি বাহিৰলৈ যাওঁ আৰু খেলোঁ ইয়াত আমাক ব্লেংক দি আছে ডেছ আই কাণ্ট ইয়াত আমি লিখিব পাৰোঁ ছৰি আই কাণ্ট আকৌ ইয়াত আমাক ব্লেংক এটা বাকচ দি আছে ইয়াত আমি লিখিব পাৰোঁ প্লিজ ট্ৰাই টু কাম অৰ্থাৎ দয়া কৰি আহিবলৈ চেষ্টা কৰা ইট উইল বি গ্ৰেট ফান এয়া বৰ আমোদজনক হ'ব এইফালে ল'ৰাৰ ফালৰ পৰা আমি আনচাৰ দিব পাৰোঁ আই উড লাভ টু অৰ্থাৎ ময়ো ভাল পালোঁহেঁতেন বাট আই হেভ এনাফ হোমৱৰ্ক টু কমপ্লিট কিন্তু মোৰ বহুত হোমৱৰ্ক আছে কমপ্লিট কৰিবলৈ বা সম্পূৰ্ণ কৰিবলৈ বহুত হোমৱৰ্ক বাকী আছে তাৰপিছত ব্লেংক ঠাইত আমি লিখিব পাৰিম ছোৱালীগৰাকীৰ যিটো কনভাৰচেশ্যন আই আণ্ডাৰষ্টেণ্ড অৰ্থাৎ মই বুজি পাইছোঁ বাট আই থিংক ফিজিকেল এক্টিভিটি ইজ অলছ' ইম্পৰ্টেণ্ট কিন্তু মই ভাবোঁ শাৰীৰিক যি কাৰ্য বা শাৰীৰিক যি খেলা ধূলা বা ফিজিকেল যিবোৰ এক্টিভিটিছ আছে সেইবোৰো আমাৰ কাৰণে লিখা পঢ়াৰ লগতে একেধৰণে সমানে গুৰুত্বপূৰ্ণ তাৰপিছত সেই ল'ৰাজনৰ যিটো কনভাৰচেশ্যন আমি লিখিম ইউ আৰ ৰাইট তুমি ঠিকে কৈছা বাট আই এম ছৰি কিন্তু মই দুখিত মে বি নেক্সট টাইম হয়তো আমি পিছত কেতিয়াবা খেলিম তাৰপিছত আমি লিখি শেষ কৰি দিব লাগিব অ'কে লেটছ প্লে টুমৰো তেন্তে ঠিক আছে বাৰু আমি অহাকালিলৈ খেলিম তেতিয়া ল'ৰাজনে কনভাৰচেশ্যনত ক'ব ডেট চাউণ্ড লাইক এ গ্ৰেট আইডিয়া সেইটোৱে মই ভাবোঁ আটাইতকৈ ভাল হ'ব বা এটা ভাল আইডিয়া হ'ব কুৱেশ্যন নম্বৰ 16 বিত আমাক ইউ লেটাৰেৰে আৰম্ভ হোৱা কিছুমান শব্দ দিয়া আছে তোমালোকে জানানে যে ইউ যিটো আখৰ আছে বা লেটাৰ আছে ইংৰাজীত সেই ইউ আখৰৰ দুটা উচ্চাৰণ হয় এবাৰ ইউটো ইউৰ দৰে উচ্চাৰণ হয় আৰু ইউটো আকৌ আৰ দৰে উচ্চাৰণ হয় গতিকে আমাক ইয়াতে যিবোৰ শব্দ দিয়া আছে সেইবোৰৰ মাজৰ পৰা ইউৰ দৰে উচ্চাৰণ হোৱা আৰু ইউটো আৰ দৰে উচ্চাৰণ হোৱা শব্দবোৰ কলম এ কলম আৰু কলম বিত বাছি লৈ লিখিব দিছে এতিয়া কলম ইয়াত আমাক লিখিব দিছে ইউটো ইউৰ দৰে উচ্চাৰণ হোৱা শব্দবোৰ ইয়াত আমি দেখিবলৈ পাইছোঁ ইয়াতে আছে ইউনিভাৰ্চেল য'ত ইউটো ইউৰ দৰে উচ্চাৰণ হৈছে আৰু বাকী ঠিক একেদৰে ইউনিয়ন ইউনিট ইউনাইটেড এই আটাইকেইটা শব্দতে ইউটো ইউৰ নিচিনা উচ্চাৰণ হৈছে আকৌ কলম বিত আমি লিখিম ইউটো আৰ নিচিনা উচ্চাৰণ হোৱা যিবোৰ শব্দ আছে যেনেকৈ আপাৰ আণ্ডাৰ আমব্ৰেলা আনলক তোমালোকে নিশ্চয় বুজি পাইছা এইটো কুৱেশ্যন নম্বৰ 19 চিত আমাক কিছুমান বাক্য দিয়া আছে আৰু সেই বাক্যবোৰৰ মাজত কিছুমান ভুল আছে সেই ভুলবোৰ আমি বাছি উলিয়াব লাগে প্ৰথম যিটো বাক্য আছে তাতে আছে এভৰি মৰ্ণিং ব্ৰিং এ নিউ হোপ ইয়াৰ আনচাৰ হ'ব ব্ৰিংছ কাৰণ তোমালোকে জানা যেতিয়া এভৰি অলৱেজ সেইবোৰেৰে বাক্য এটা আৰম্ভ হয় তাতে চিম্পল প্ৰেজেণ্ট টেন্স হয় গতিকে চিম্পল প্ৰেজেণ্ট টেন্সত থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ কাৰণে আমাৰ ভাৰ্বৰ লগত এছ বা ই এছ যোগ হয় আমি জানো গতিকে ইয়াত যিটো এনচাৰ হ'ব সেইটো ব্ৰিঙৰ লগত এছ এটা লগাই দিবা ব্ৰিংছ তেতিয়াহ'লে ইয়াৰ উত্তৰটো হৈ যাব ঠিক তেনেকৈ কুৱেশ্যন নম্বৰ 2 দ্য কমিটি ডিচাইড টু মিট টুমৰো
ইয়াতো যিটো ভুল হৈ আছে এইটো হ'ব দ্য কমিটি ডিচাইডছ, অৰ্থাৎ ডিচাইডৰ লগত এছ এটা যোগ হৈ যাব, যোগ হৈ গ'লে বাক্যটো আমাৰ শুদ্ধ হৈ যাব। কুৱেশ্যন নম্বৰ 3 আছে নাইদাৰ তৰালি নৰ অৰ্ণৱ আৰ পাৰ্টিচিপেটিং, কিন্তু ইয়াতে আমি জানো, তোমালোকে চাবা যে 19 যিটো বি আছে তাতে লিখা আছে যে নাইদাৰ নৰ আৰু আইদাৰ অৰ ক'ত ব্যৱহাৰ হয়। যেতিয়া আমি আইদাৰ অৰ বা নাইদাৰ নৰ ব্যৱহাৰ কৰিম তেতিয়াহ'লে লিখিছে দ্য ভাৰ্ব মেছেজ দ্য ছাবজেক্ট ডেট ইজ ক্ল'জাৰ টু ইট, অৰ্থাৎ ভাৰ্বৰ লগত যিটো ছাবজেক্ট আছে সেইমতেহে আমাৰ ভাৰ্বটো ব্যৱহাৰ হয়। গতিকে এতিয়া অৰ্ণৱ এজন মানুহক বুজাইছে, গতিকে এতিয়া আৰ নহয়, এইটো হ'ব ইজ। ঠিক তেনেকৈ কুৱেশ্যন নম্বৰ 4 নাইদাৰ দ্য পেন নৰ দ্য পেপাৰ্ছ ইজ এভেইলেবল লিখিছে, ইয়াতে আমাৰ ভুল হৈ আছে, যিটো ইজ ইয়াতে হ'ব আৰ, যে নাইদাৰ দ্য পেন নৰ দ্য পেপাৰ্ছ আৰ, কাৰণ পেপাৰ্ছটো চোৱা বহু বচনত আছে, এছ এটা আছে, গতিকে আমাক যিহেতু এটা ৰুল দিয়া আছে যে নাইদাৰ নৰ বা আইদাৰ অৰ য'ত ব্যৱহাৰ হয় তাত ভাৰ্বৰ লগত যিটো ছাবজেক্ট থাকে সেই ছাবজেক্টৰ মতেহে ভাৰ্বটো মানে আমাৰ পৰিৱৰ্তন হয়। গতিকে ইয়াতে পেপাৰ্ছত যিহেতু এছ বহু বচন আছে, এছ লগোৱা আছে, গতিকে ইয়াতে যিটো ইজ আছে ইজৰ ঠাইত হ'ব আৰ, তেতিয়াহ'লে আমাৰ বাক্যটো শুদ্ধ হৈ যাব। এই লেচনটোৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। তোমালোকৰ লগত অতি সোনকালে আকৌ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে, নেক্সট লেচনৰ সৈতে। আশা কৰোঁ তোমালোকে মোৰ ভিডিঅ'বোৰ ভাল পাবা। যদিহে ভাল পোৱা চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা, লগৰ বন্ধু বান্ধৱীকো লিংকটো শ্বেয়াৰ কৰি দিবা। তেতিয়ালৈকে তোমালোকে সুস্থ থাকা, ভালে থাকা আৰু ভালদৰে লিখা পঢ়া কৰি থাকা, তাৰে আশা কৰিছোঁ। ধন্যবাদ।